ৰাণীত নিখিল ৰাভা মহিলা পৰিষদৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। সাংবিধানিক মৰ্যাদাৰ দাবীত চৰকাৰক সকিয়নি ৰাভা মহিলা পৰিষদৰ। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰাণীত কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত ৩৩ সংখ্যক নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয়। ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু অঞ্চলবাসীৰ ৰাইজৰ যুটীয়া সহযোগত এই বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱাৰে পৰা আৰম্ভ হোৱা এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা দুধনৈ সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভাই। ইয়াৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্য, বিধায়ক পবিত্ৰ ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত উপস্থিত থাকি গাম্ভীৰ্য বৃদ্ধি কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অভ্যৰ্থনা সমিতিৰ দ্বাৰা প্ৰকাশিত থলেংপাৰ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ দীপিকা দাসে। উক্ত সভাত ভাষণ প্ৰদান কৰি পলাশবাৰীৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই জনজাতীয় লোকসকলৰ উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ ৰাভা জাতীয় সংগঠনসমূহৰ লগতে জনজাতীয় ৰাইজৰ সৰ্বাংগীন বিকাশৰ বাবে সদায় সহযোগিতা আগবঢ়াই যাব আৰু উন্নয়নমূলক কাম কাজসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰিব বুলি মন্তব্য কৰে। আনহাতে এই প্ৰতিষ্ঠা দিৱসৰ মঞ্চৰ পৰাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে নিখিল ৰাভা মহিলা পৰিষদে। প্ৰাপ্য অধিকাৰ আৰু সাংবিধানিক মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ কোনেও গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে তীব্ৰ প্ৰতিবাদৰ সকিয়নি দিয়ে। চাওক, আজি পোনপ্ৰথমতেতো ৰাভা মহিলা পৰিষদৰ যি প্ৰতিষ্ঠা দিৱস তাতে উদযাপন হৈছে। এই প্ৰতিষ্ঠা দিৱস চেণ্ট্ৰেল কমিটিৰ তৰফৰ পৰা পলাশবাৰী সমষ্টিত অনুষ্ঠিত কৰাৰ কাৰণে মই পোনপ্ৰথমতে তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকক স্বাগতম জনাইছোঁ আৰু যি ধৰণে পাৰোঁ মই সহযোগিতা আগবঢ়াইছোঁ। ৰাভা জাতিৰ স্বাৰ্থত বা ৰাভা জাতিটোৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে একত্ৰিতভাৱে কাম কৰি আহিছোঁ। তেওঁলোকৰ যি দাবীসমূহ আছে আমি সদায় সন্মান জনাইছোঁ। চৰকাৰীভাৱে যাতে তেওঁলোকে খুব সুন্দৰভাৱে আলোচনা কৰি মীমাংসা হওক, তেওঁলোকৰ যি 6 শিডিউলৰ দাবী বা বিভিন্ন যিখিনি তেওঁলোকৰ জনগোষ্ঠীয় যিখিনি তেওঁলোকৰ ইচ্ছা আকাংক্ষা দাবী বা ৰাভা জনগোষ্ঠীটোক সুৰক্ষা কৰাৰ ক্ষেত্ৰত যিখিনি ভূমিকা পালন কৰিবলগীয়া ময়ো বিধায়ক হিচাপে মই সদায় পালন কৰি যাম বুলি তেওঁলোকক আগতেও প্ৰতিশ্ৰুতি দিছোঁ। আৰু আপোনালোকে দেখা পাইছে বিধানসভা মজিয়াটো মই ট্ৰাইবেল লোকসকলৰ কাৰণে বিভিন্ন সময়ত মই কথা কিছু কৈছোঁ। বাইখো পূজা খুব সুন্দৰভাৱে আমাৰ এই অঞ্চলত কেইবাটাও জেগাত উদযাপন হয়, কিন্তু বাইখো পূজাৰ ক্ষেত্ৰত স্থানীয় মন্দিৰ বা সেনেকুৱা থানৰ ব্যৱস্থা নাই। যদিও বিভিন্ন জনগোষ্ঠীয় এলেকাত সংৰক্ষিত সেনেকুৱা স্থান আছে, কিন্তু আমাৰ সমষ্টিত নাই। আৰু সেই হিচাপে মই বিভাগীয় কৰ্তৃপক্ষক বিধানসভা মজিয়াত মই আহ্বান জনাইছিলোঁ আৰু মই আশ্বাস দিছিলে বিভাগীয় মন্ত্ৰীয়ে যে ৰাভা জনগোষ্ঠী তেওঁলোকসকলৰ কাৰণে বা বড়ো জনগোষ্ঠী যিসকল লোক আছে তেওঁলোকৰ যি পৰম্পৰা বা ইতিহাস সেইসমূহ সংৰক্ষণ কৰাৰ কাৰণে চৰকাৰে আগন্তুক দিনত পদক্ষেপ হাতত ল'ব। যি নিখিল ৰাভা মহিলা পৰিষদৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আমাৰ এইবাৰ এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু এই অনুষ্ঠানত আমাৰ অতিথি হিচাপে আমাৰ মুখ্য অতিথি হিচাপে ৰাভা হাছঙৰ চিফ বৰ্তমান তেখেত দুধনৈ সমষ্টিৰ বিধায়ক তেখেত উপস্থিত আছে আৰু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আমাৰ বিশিষ্ট অতিথি আছে তেওঁলোকো উপস্থিত আছে। বৰ্তমান চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি এতিয়ালৈকে তেওঁলোকে ৰাখিব পৰা নাই, যিহেতু তেওঁলোকে আমাৰ নিৰ্বাচনৰ পিছতে ইণ্টাৰলকেটৰ মধ্যস্থতাকাৰী যি আমাৰ ৰাভা হাছঙত দিয়াৰ কথা আছিলে এতিয়ালৈকে দিয়া নাই। এই আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে যিহেতু আমি যৌথভাৱে বা আমি মিত্ৰজোঁট হিচাপে আমি বিজেপি চৰকাৰকে আমি সমৰ্থন কৰি আহিছোঁ। এই বিজেপি চৰকাৰক সমৰ্থন কৰাৰ পিছতো তেওঁলোকে যি আমাক মাহিয়াৰ দৃষ্টিৰে চাই আছে বা আমি যিখিনি দাবী কৰি আছোঁ বা যিখিনি আমি আমাৰ যি প্ৰাপ্য অধিকাৰ সাংবিধানিক মৰ্যাদা যি বিচাৰি আছোঁ সেই মৰ্যাদা এতিয়ালৈকে আমাৰ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ কাণসাৰ দিয়া নাই। সেয়েহে মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে আমি নিখিল ৰাভা মহিলা পৰিষদ
পৰিষদৰ ফালৰ পৰা যি আমি দীৰ্ঘদিন ধৰি আমাৰ প্ৰাপ্য অধিকাৰ আমি সাংবিধানিক মৰ্যাদা বিচাৰি আছোঁ, এই অধিকাৰ যাতে আমাক কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে আমাক কম সময়ৰ ভিতৰত প্ৰদান কৰে, তাৰ বাবে আমি নিখিল ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।